তাত দুৰ্গা পূজাৰ আগমুহূৰ্তত গোলগঞ্জত উত্তপ্ত পৰিস্থিতি, চান্দাক লৈ দুৰ্বাদুল কাজিয়া। শিলগুটি নিক্ষেপ কৰি ভাঙিলে ডাম্পাৰৰ গ্লাছ, থানাত এজাহাৰ দাখিল। গোলগঞ্জত চলিছে চিল কঢ়িওৱা ডাম্পাৰৰ দুৰাতম্য। বিভাগীয় নিয়ম উলংঘা কৰি দিনৰ ভাগতে চলিছে চিল পৰিবাহী ডাম্পাৰ। সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰি বহি থাকে আৰক্ষী, বন পৰিৱেশ আৰু পৰিবহণ বিভাগে। আনহাতে নিশাৰ ভাগত গোপনে বুজাবুজিৰ অব্যাহত আছে অবালৰ চিলৰ চলাচল। ইয়াৰে সুযোগ গ্ৰহণ কৰিছে একাংশ যুৱকে। ডাম্পাৰসমূহ আটক কৰি সংগ্ৰহ কৰে বৰঙণি। আগন্তুক দুৰ্গা পূজা উপলক্ষে বৃদ্ধি পাইছে বৰঙণি সংগ্ৰহৰ ঘটনা। আজি শ্ৰীৰামপুৰৰ পৰা সোনাহাট অভিমুখে গৈ থকা চিল কঢ়িওৱা WB63B6901 নম্বৰৰ ডাম্পাৰখন নান্দনিপাৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত একাংশ যুৱকে আটক কৰে। দলটোৱে দুৰ্গা পূজাৰ বৰঙণি বিচৰাক লৈ চালক হেণ্ডিমেনৰ লগত কাজিয়াৰ সূত্ৰপাত হয়। যুৱকৰ দলটোৱে শিলগুটি মাৰি ডাম্পাৰৰ গ্লাছ ভাঙি দিয়ে। ক্ষুব্ধ হৈ ডাম্পাৰৰ মালিক সঞ্জয় বৰ্মনে গোলগঞ্জ থানাত এজাহাৰ দাখিল কৰে। হৈছিল যেতিয়া ৰাতিপুৱা আহি আছিলো গাড়ী লৈ কিনে মাল লৈ কিনে, তেতিয়া মানে আমাৰ দুটা গাড়ী আছিল, আমাৰ আৰু ইহঁতৰ আছিল এটা। আমাৰ দুটা গাড়ী ৰখাই ইহঁতে গুণ্ডাপাতি ৰখাই কিনে মানে পইচা খুজিছে আগত, মানে 200 টকাকৈ লাগে। কিহৰ মানে লাগে এইটো মানে নকয় ভালকে, চিলিবন দিয়া নাই আমাক, মানে 200 টকাকৈ লাগে। মানে আমি কৈছো মানে আমাৰ তাতেতো পইচা নাই ইমান, 50 টকা কৰি দিম, আমি নিজে দিম এইটো। সিহঁতে মানা নাই। তাৰপিছত সিহঁতে গুণ্ডাগিৰি কৰিছে, মাৰপিট মানে গাড়ীত থাপৰ হৈছে হাতী। তাৰপিছত মোক মাৰিব খুজিছে, ড্ৰাইভাৰক মাৰিব খুজিছে। পিছত আৰু আকৌ শিলগুৰি লৈ কিনে গাড়ীত ঢেলাইছে। পিছত ডাম্পাৰৰ আগফালে গাড়ী যিটো আছিল এইটো চিচা টিচা ভাঙি দিছে পুৰা, আৰু আক্ৰমণ কৰিছে, মাৰিব খুজিছে। কোনোমতে আমি ড্ৰাইভাৰ চাৰিটাই মানে প্ৰাণ ৰক্ষা কৰিছো আৰু।